নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ ৩৮তম খণ্ডটি। চৌধুৰী আলয়কে ঠিকনা বুলি গ্ৰহণ কৰাৰ কিছু বছৰৰ পাছত, মানে এটামান দশকৰ পাছত, কানুৱে গম পাইছিল, বিভিন্ন কিতাপ পত্ৰ পঢ়ি বুজি পাইছিল, মাহীমাক নিৰলাৰ এক ভয়ংকৰ যৌন ৰোগত আক্ৰান্ত হৈছিল। তাৰ প্ৰতি কৰা সেই ব্যৱহাৰ ইচ্ছাকৃত নাছিল বা আদিম বাসনা নাছিল, ৰোগৰ লক্ষণহে আছিল। তেতিয়ালৈ দেউতাকৰ মৃত্যু ঘটিছিল। মানুহজনক বোলে কাটি তিনিচেও কৰিছিল ৰেলে। মৃত্যুৰ পাছত একো নাথাকে, সেয়ে কাটিছিল নে কটোৱাইছিল বিচাৰ্য নহ'ল। ইফালে নিৰলাৰ অসুখ বাঢ়ি ওলাল। এদিন বংশ পৰিয়ালেই ডাইনী লেবেল লগাই জংঘলত এৰি দিলে। হাত ভৰি বান্ধি বাঘে ঘোঙে খাই শেষ কৰক বুলি। পিছে আয়ুষত চাউল থাকিলে কোনেও কাকো মাৰিব নোৱাৰে। নিৰলা বাচি গ'ল। ঘটনাচক্ৰে ৩ বছৰৰ আগতে এজাক ৰাং কুকুৰৰ পৰা এজনী আধা পাগলী বচাবলৈ গৈ কানুৱে লগ পালে নিৰলাক। বৰ্তমান এক মানসিক চিকিৎসালয়ত ৰাখি চিকিৎসা কৰিছে। ভাল হোৱাৰ কোনো আশা নাই, মাত্ৰ নমৰালৈকে পাগলী বুলি ৰাস্তাৰ মানুহৰ শিলগুটিৰ পৰা অন্তত বাচি থাকক, সেইটোৱেই তাৰ আশা। নিৰলাই কানুক চিনি নাপায়, কিন্তু কোনোবা আপোন মানুহ বুলি তালৈ বাট চাই থাকে। দেওবাৰে সি লৈ যোৱা ফল মূলবিলাকক যিদৰে চুমা খায়, যেন তাইৰ হেৰুৱা সন্তানহে ঘূৰি আহিছে। চৌধুৰীয়ে পাঠ্যক্ৰম শেষ কৰি ব্ৰেকফাষ্টৰ বাবে আহিবলৈ লওঁতেই বাহিৰত স্কুটি এখন ৰোৱাহি যেন শুনিলে। ৰিমৰ স্কুটিৰ মাত। তাৰমানে খিৰিকীৰ পৰ্দাখন গুচাই দেখিলে চুমু আহিছে, অকলে আহিছে। এৰা, তেওঁৱেই বাৰণ কৰিছে ৰিমক। তেন্তে তাই চিঞৰি বাখৰি সোমাই আহিল। ককাইদেউ, ককাইদেউ, এই শান্তিবাই, মোলৈকো ব্ৰেকফাষ্ট ৰেডি কৰা দেই। শান্তিবাইও ক'লে, হা দিদি। তাৰপিছত তাই চৌধুৰীৰ একেবাৰে ওচৰত গৈ বহি লৈ ক'লে, ককাইদেউ চোৱা, শ্ৰদ্ধাঞ্জলিৰ বাবে এটা ছেমি ক্লাছিকেল ছং ঠিক কৰিছোঁ। তাৰ পাছতে তুমি ক'বা এইখিনি। চৌধুৰীয়ে লাহে লাহে ক'লে, নহয়, মোৰ মা দেউতাৰ বিষয়ে কানু খুৰা আৰু তুমি ক'বা। চুমুৱে কি বুজিলে নাজানো, কিন্তু ক'লে, তোমাৰ দিগদাৰী হ'ব নহয়। চৌধুৰীয়ে আনমনাভাৱে ক'লে, মই অমল দত্তৰ বিষয়ে ক'ম। মই ভাবিছিলোঁ কানু খুৰাক চাকি কেইগছ জ্বলাবলৈ ক'ম। চৌধুৰীয়ে ক'লে, বেয়া নহয়, নহ'লে আমি তিনিওজনে এগছ এগছ জ্বলাম। হ'ব, সেইটোৱে ফাইনেল। চুমুৱে উচ্ছ্বাসত ক'লে, ওখ চাকিৰ ব্যৱস্থা মই কৰি লৈ যাম। চৌধুৰীয়ে চুমুক গহীনাই সুধিলে, চুমু, তোমাৰ কালিলৈ ফ্লাইট কেই বজাত? 12 বজাত। কিয় সুধিলা? তাৰমানে তুমি 9টা বজাত ঘৰৰ পৰা ওলাব লাগিব। অফক'ৰ্ছ। তেতিয়াহ'লে 8টা বজাত ব্ৰেকফাষ্ট শেষ কৰিবা। তাৰপিছত তুমি আইক সকলো খুলি ক'বা। আয়ে আনৰ পৰা শুনিলে বৰ বেছি দুখ পাব। চুমুৱে জঁপিয়াই উঠিল, ইছ ৰাম, মই কেনেকৈ ক'ম? চৌধুৰীয়ে ক'লে, পাৰিব লাগিব। শুনা, মই ৰিমক সকলো বুজাই প্ৰিপেয়াৰ কৰি ৰাখিম। তাই তোমাক সকলো সহজ কৰি দিব। তুমি মাত্ৰ একো নুলুকুৱাকৈ আইক সকলো ক'বা। পাছৰখিনি মই চাম। চুমুৱে অলপ ভাবি ক'লে, ককাইদেউ, তুমি থাকিবা না? এইখন তোমাৰ যুঁজ। আইক যদি ক'ব পাৰা, তেন্তে আমি সকলো কনফিডেণ্ট হৈ যাম যে নিজৰ সিদ্ধান্ত সম্পৰ্কে তোমাৰ কোনো সংশয় নাই। চুমুৱে স্বাভাৱিক হৈ ক'লে, ঠিক আছে, তুমি ৰিমক চম্ভালিব লাগিব।
তাইলৈহে মোৰ বেছি ভয়। চৌধুৰীয়ে ক'লে, হ'ব, তাইক মই বুজাম। এতিয়া যাওঁ, 4 বজাত গাড়ী পাবগৈ। অ'কে, তোমাৰ গোসানী আজৰি হ'লেই হয়। কিয় কিয়? চুমুৱে হাঁহি ক'লে, কিয় গোসানীৰ কথা জানিবলৈ মন গৈছে ন? নাই, এনেই, বুজিছা। ৰাতিপুৱাৰ পৰা আয়ে মচুৰ দাইল মগু দাইল পিচি সানিয়েই আছে। চুলি, চেম্পু, কণ্ডিশ্যনাৰ। প্ৰিয় সখী নন্দিনীত যিমান ৰূপচৰ্চাৰ ঘৰুৱা দিহা দিয়া থাকে চব তাইৰ মুখতে এক্সপেৰিমেণ্ট কৰে। চৌধুৰীয়ে ক'লে, হ'ব, তুমিও অলপ ঠিক ঠাক হোৱাগৈ। বাই ককাইদেউ। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। সেই মমতাময়ী আইক আজি মৰমৰ জীয়ৰী চুমুৱে যমৰ সমান ভয় কৰিছে। কেনেকৈ ক'ব তাই আইৰ সপোনক ছাৰখাৰ কৰি দিয়া জঘন্য যুদ্ধক্ষেত্ৰখনৰ কথা, য'ত যাহ গ'ল জীয়ৰীৰ আশা আকাংক্ষা, ধূলিচ্ছাত হৈ গ'ল শৰ্মা মাষ্টৰৰ সন্মানৰ সোধ। স্কুটিখন পাৰ্কিং লটত থৈ চাবি মাৰি কভাৰটো দি দিলে চুমুৱে। আনদিনা ৰীমে বাৰে বাৰে ক'লেওতো তাই এই কামটো নকৰে, এলাহ লাগে। সময়বোৰ পাৰ কৰিবলৈকে তাই আনদিনা নকৰা কামটো কৰি ভিতৰলৈ সোমাই যাওঁতে দেখিলে আয়ে চামলিমাৰ থিম ছংটো গুণগুণাই ৰীমৰ ড্ৰেছবোৰত টিপ বুটাম লগাই আছে। ৰীমে মুহাত বহি চুলিখিনি চকী এখনৰ হেণ্ডেলৰ ওপৰত পাৰ কৰি শুকুৱাইছে। চকুত তিয়ঁহৰ টুকুৰা, গালে মুখে পিহা দাইলৰ লেপনটো আছেই। চুমুৱে মনতে ভাবিলে, ৰীম, তয়ে সুখী কৰিবি আইক, মই নোৱাৰিলোঁ। চুমুৰ মতে ৰীম হ'ল লেডি শ্ৰৱণ কুমাৰ। জোকাওঁতে তাইক আইৰ গাৰ চিকৰা বুলি ক'লে খুব খং উঠিছিল। চিকৰা কি বুজি নাপাই আইক সুধি পগলা কৰি দিছিল। এতিয়াও একেই আকৰি হৈয়ে থাকিল। কোনোবাই জোকালে বুজি নাপায়, সঁচা বুলি ভাবে। এবাৰ এস্কাৰছনত যাব লগা হোৱাৰ বাবে কি কান্দোন। আন ছোৱালীয়ে যাবলৈ নেপাই কান্দে আমাৰ শ্ৰৱণ কুমাৰে আইক এৰি 10 দিন থাকিব লাগিব বাবেই বিনাইছিল। এদিনটো তাইক বিয়া দিব লাগিব, তেতিয়া কি হ'ব বাৰু? ককাইদেৱে যদি বিয়া কৰালে হয় বৰ ভাল আছিল, কম বুলি ভাবিও ৰৈ যায় চুমু। কিজানি সুবিধা লৈছে বুলি ভাবে। নাই, ককাইদেউক অন্ততঃ হেৰুৱাব নোৱাৰি। চুমুৱে লাহেকৈ সিহঁতৰ ৰুমৰ ফালে যাওঁতে আটাকে মাতিলে, চুমুকণ, এইফালে চাচোন, কি চিকচিকীয়া কৰি দিলোঁ। আটা একেবাৰে নতুন যেন হৈ গ'ল। আই চাওকচোন আপোনাৰ পুৰণা গছা চাকি কি ধুনীয়া হৈ গ'ল। নিবেদিতা দেৱীয়ে ক'লে, হ'বই, ৰাতিপুৱাৰ পৰা ঘঁহিয়ে আছে। তেতেলী চাৰ্ফ বিচাৰি কমখন হুলস্থুল লগাইছেনে? হিতেন শৰ্মাই ক'লে, চুমু, আইৰক বুজাবি, ইচ্ছা কৰিলে মানুহে সকলো পুৰণাকে নতুন কৰি ল'ব পাৰে। কথাৰ গতি আনফালে ঢাল লোৱা যেন দেখি চুমুৱে প্ৰসংগটো সলাবলৈ চেষ্টা কৰিলে। আটা, আয়ে যে ইমান ভাল গান গায় আপুনি জানিছিলনে? হিতেন শৰ্মাই ক'লে, সেইবাবেই। জানিছিল যদি বিয়াৰ পাছতো গাবলৈ নিদিলে কিয়? এইবাৰ নিবেদিতা দেৱীয়ে মাত লগালে, ঐ, আটাৰে নিদিয়া নহয়, মইহে কোনোদিন চেষ্টা নকৰিলোঁ। তহঁতৰ আটাৰে মোক আজিলৈকে কোনো কামতে বাধা দিয়া নাই। শৰ্মাই যোগ দিলে, বাধা দিয়া নাই ঠিকেই, আগবঢ়ায়ো নিদিলোঁ, বুজিছ? কেৱল সংসাৰখন অকলে চম্ভালিবলৈ দি জঞ্জালেৰে মানুহজনীক পুতি দিলোঁ। এইবোৰ আপুনি কি কৈছে? যি কৰিছোঁ দুয়োজনে কৰিছোঁ। আজি অত বছৰৰ পাছত ভাগ কৰিছে কেলৈ? চুমুৱে দেখিলে ভাল হওক 4 কথা বেয়াৰ ফালেহে গৈছে। সেয়ে ক'লে, আই ভোক লাগিছে পাই, তোমালোকে ভাত খালা নেকি? নাই খোৱা, যা ভৰি হাত পখালি আহ, মই ভাত বাঢ়োঁ। মুখখন টানি ধৰিছে যদি তেনেকৈয়ে ৰীমে সুধিলে, মই কি কৰিম আই? চুমু ক'লে, ঐ বান্দৰী, তই আজি খোৱা বোৱা বাদ দে, মই খাম নহয়, তই টপালি থাকিবি, হৈ যাব, ভোক গুচি যাব। নিবেদিতা দেৱীয়ে চুমুলৈ চাই ক'লে, চুমু, তাইক কেলৈ জোকাই আছ? ৰীম, যা ফ্ৰিজৰ পৰা বৰফ এটুকুৰা লৈ লাহে লাহে চাফা কৰি পেলা, তাৰপাছত পানীৰে ধুই পেলাবি, হৈ যাব।
চুমু যোৱাৰ পাছত চৌধুৰী তাজভিভান্তালৈ ওলাল। কাম বহুত আছে যদিও যাবলৈ ইচ্ছা নাযায়। সেই বেটাৰ হাফ প্ৰশ্নটোৰ বাবেই চাপৰিলে মেঘ নেৰায়। শিলনীৰ আৰু পানীচুকৰ মানুহখিনিৰ বাবে হলৰ ব্যৱস্থা হ'ল, কিন্তু ৱাইড মনিটৰ পোৱা নাই। আজি নিশ্চয় হ'ব বা হৈছেই। চৌধুৰীৰ মনলৈ আহিল, এই মানুহখিনি ৰীমৰ বৰ আপোন। তেওঁলোকক তেনেকৈ প্ৰগ্ৰেমটো দেখুওৱাৰ কথা কওঁতে তাই আপত্তি কৰা নাই ঠিকেই, কিন্তু উৎফুল্লিতও নহ'ল। চৌধুৰীয়ে শিলনীৰ হীৰা বসুমতাৰীলৈ ফোন লগালে। যদিহে দুয়োটা ব্ৰাঞ্চ মিলাই 30 জনতকৈ কম হয় তেন্তে মেইন হলটোতে ব্যৱস্থা কৰিব পৰা যাব। গেটত সত্যপ্ৰসাদ আৰু নীলেই থাকিব। চৌধুৰীয়ে বসুমতাৰীলৈ ফোন লগালে। প্ৰথমবাৰ ৰিং হৈ হৈ ফোনটো কাট খাই গ'ল। চৌধুৰীয়ে আকৌ ডায়েল কৰিলে। এইবাৰ উঠাইছে। হেল্ল' ছাৰ। হেল্ল' বসুমতাৰী, ৰাতিৰ প্ৰগ্ৰেমটোলৈ আহিবলৈ মুঠ কিমান পাছ লাগিব আপোনালোকক? পানীচুকৰখিনিও ধৰি মোক হিচাপটো দিয়কচোন। পাছ উলিয়াবৰ বাবে দেৰি নকৰিব, 10 মিনিটমানতে হ'বনে? ব্যৱস্থাটো যদি হয় ৰীমে বৰ ভাল পাব। প্ৰগ্ৰেমৰ আগতেই এই ভাল খবৰটো তাইক জনাব পাৰিলেই হয়। চুমুৰ কথাটো জনাই মেছেজ কৰি থ'ব লাগিব, পাহৰি গ'লে বিপদ হ'ব। যিমানে হোটেলৰ কাষ চাপিছে বেটাৰ হাফ শব্দটোৱে ভয় খুৱাই আনিছে। আৰু বা কাৰ সন্মুখত অপ্ৰস্তুত হ'ব লগা হয়। নিজে শব্দটো মুখলৈ আনি ভাল লাগে, মিছা নহয়, কিন্তু বেটাৰ হাফ হ'বলৈ ৰীমক প্ৰপ'জ কৰাৰ ধৃষ্টতা নাই তেওঁৰ। চৌধুৰী নিজৰ ওচৰতেই প্ৰতিজ্ঞাবদ্ধ। প্ৰগ্ৰেমটো হৈ যোৱাৰ পাছতেই ৰীমক বিয়া দিয়াৰ কথা উলিয়াব শৰ্মা দম্পতীৰ আগত। কোনোবাই বুজিবনে বাৰু ৰীমৰ আলসুৱা মনটোক? প্ৰীতিকুন্তলা ৰীমক যদি চৰিত্ৰহীনাৰ লিৱাজ পিন্ধাই দিয়ে, পাৰিবনে তাই জীয়াই থাকিব? চৌধুৰীৰ বৰ ভয় হয়। সুখৰ বাটলৈ আগুৱাই গৈ যদি খালতহে পৰে। একো নাই, তেওঁতো থাকিব সদায় তাইৰ কাষত, মনেৰে হৃদয়ৰ বাটেৰে সদায় অহা যোৱা কৰিব তাইৰ কাষলৈ। বিপদত পৰিলে খামুচি ধৰিবলৈ তেওঁ সদায় প্ৰস্তুত হৈ থাকিব, চিৰদিন চিৰকাল। হীৰা বসুমতাৰীয়ে ফোন কৰি জনালে মুঠতে 27খন পাছ হ'লেই হ'ব। চৌধুৰীয়ে ক'লে, গেটত সত্যপ্ৰসাদ থাকিব, 6টা বজাৰ আগত তেওঁৰ পৰাই পাছকেইখন লৈ ল'ব। পাছ নাথাকিলে সোমাবলৈ নিদিব, কথাটো সকলোকে জনাই দিয়ে যেন। বঢ়িয়া, 27জন সুন্দৰকৈ মেইন হলতে একমডেট কৰিব পৰা যাব। এতিয়া গোসানীক খবৰটো দিয়া যাওক। হেল্ল' ৰীম, ৰেডি হৈছানে? শুনা, মই বেলেগ এটা কথাৰ বাবেহে ফোন কৰিলোঁ, শুনি আছানে? শুনি আছোঁ ছাৰ, কওক। তোমাৰ শিলনীৰ আৰু পানীচুকৰ মানুহখিনিৰ বাবে মেইন হলতে বহাৰ ব্যৱস্থা কৰিছোঁ, হ'বনে? হ'ব ছাৰ, ইমান ভাল লাগিছে। হয়নে? আৰু এটা কথা, এটা ইম্পৰ্টেণ্ট মেছেজ দিম মই প্ৰগ্ৰেমটোৰ পিছত, ভালদৰে পঢ়িবা। মনত থাকিবনে? থাকিব ছাৰ। আপুনি লাঞ্চ কৰা নাই? চৌধুৰীয়ে ক'লে, নাই কৰা, ইয়াত তেখেতসকলৰ লগত কৰিব লাগিব। বাৰু ৰেডি হ'বা, 4টা বজাত খুৰাই আনিবগৈ। লাঞ্চলৈ সময় থকাৰ বাবে চৌধুৰীয়ে হলটোৰ এৰেঞ্জমেণ্ট চাবলৈ গ'ল। সন্দীপ দত্ত আৰু তেওঁৰ গ্ৰুপটো কামত লাগি আছে। মনিটৰ বৰ্ড, ছাউণ্ড বক্স ঠিক কৰা, লাইটিঙৰ লগত মিউজিক ইত্যাদি। চৌধুৰীয়ে দেখিলে গোটেই হলটোতে সৰু সৰু ছাউণ্ড বক্স কেইটামান ফিট কৰিছে। দত্তক সুধিলত একেবাৰে ডেমো দেখাই দিলে। শ্যামলিমা এই থিম ছংটো সুৰত গোটেই হলটোতে ৱেভৰ দৰে বাজি থাকিব। চৌধুৰীৰ সুখ পোৱাতকৈ দুখৰ আনন্দ বেছি। আৰু যদি গ্ৰহণ কৰোঁতাজন বুকুৰ আপোন হয়, তেতিয়া সেই তৃপ্তিৰ ব্যাপ্তিয়ে আকাশৰ বিশালতাকো ধাৰণ কৰে। চৌধুৰীকো সেই পৰিমাপহীন তৃপ্তিয়ে পোহৰাই তুলিছে। সৰ্বত্ৰ সুন্দৰ দেখিছে। সকলো আয়োজন ভালদৰে চাই ঘৰলৈ ঘূৰোতে 3টা বাজি গ'ল। 2টা মস্ত টিফিন বক্স লৈ শান্তিবাই সাজি কাচি ৰেডি।
দিদিমণিৰ প্ৰগ্ৰেম চাবলৈ যাব। সেয়ে ফূৰ্তিতে ক'লে, দাদা বাবু আপনার খাবার আমি টেবিলে সাজিয়ে রেখেছি, খেয়ে নিয়ে আমি দিদিমণিকে দেখতে যাব। চৌধুৰীয়ে ক'লে, তুমি গৈনো কি কৰিবা? হা, কি করব? হা, আমি দিদিমণিকে সাজাবো। আমার দিদিমণি কি সুন্দর, কি মিষ্টি, ওকে তো সাজানো গোছানো কিচ্ছুই লাগে না, এমনিতেই দেখতে ভালো লাগে। হ'ব বাৰু, একাপ চাহ আনোচোন। চৌধুৰীয়ে কানুলৈ ফোন কৰিলে। হেল্ল' খুৰা, শুনা, নিপুণ বা কোনোবা এটা ড্ৰাইভাৰ লৈ ইন'ভাখনতে তুমি ঘৰলৈ আহা। শান্তিবাই যাব, ওলাই ৰেডি। ৰীমহঁতৰো কিবা কিবি বস্তু আছে, বাইৰ লগতে ড্ৰাইভাৰে ৰীমহঁতকো লৈ যাব তালৈ। তুমি আৰু মই একেলগে যাম। কানুৱে সিফালৰ পৰা ক'লে, হ'ব বাৰু, মই গৈছোঁৱেই। আবেলি কানুৱে গাড়ী চলাইছে, চৌধুৰীৰ কাষতে বহি গৈছে নীৰৱে। বহুত দিনৰ পাছত দুয়ো এনেকৈ নীৰলে লগ হৈছে। মৌনতাই দুয়ো ভাবি থকা কথাবোৰ কৈ গৈছে। কিবা এটা অৱসাদে যেন দুয়োকে মোক বোবা কৰি ৰাখিছে। কানুৱে মাতিলে, বাবা। বাবা, বহুত হ'ল, এইবাৰ বিয়াৰ কথা চিন্তা কৰা। চৌধুৰীয়ে হুমুনিয়াহ এটা পেলাই ক'লে, প্ৰগ্ৰেমটো হৈ যোৱাৰ পাছতেই তাইক বিয়া দিয়াৰ কথা শৰ্মাক ক'ব লাগিব। এনেকৈতো আৰু সদায় থাকিব নোৱাৰে তাই। কানু বিচলিত হৈ গ'লে, বাবা, খুৰা, মই ৰীমক বিয়া দিয়াৰ কথা কৈছোঁ। ভাল ল'ৰা এটা চাই শৰ্মাই তাইক বিয়া দিয়া উচিত। কানুৱে চৌধুৰীৰ মুখলৈ চাই থাকিল। কথাকেইটা কওঁতে প্ৰকট হৈ উঠা যন্ত্ৰণা তাৰ চকুৰ পৰা সাৰি নগ'ল। মনে মনে ভাবিলে, কি কৰিবলৈ ওলাইছা বাবা? কানুৰ চকু দুটাও পানীৰে ভৰি গ'ল। গাড়ীৰ পৰা নামি চুমুৱে এটা এটাকৈ বস্তুবোৰ হিচাপ কৰি ল'লে। শান্তিবাই, ৰীম আৰু নিবেদিতা দেৱীয়ে হাতে পাতে ধৰি বস্তুবোৰ লৈ ভিতৰলৈ সোমাই গ'ল। গছা চাকিভাগ লৈ চুমু যাবলৈ লওঁতেই কোনোবা ফালৰ পৰা সন্দীপ দত্ত দৌৰি আহি মোক দিয়ক বুলি থপিয়াই ল'লেহি। পালেহি মিছ শৰ্মা? চুমুৱে হাঁহি ক'লে, হয়, আপুনি কেতিয়াবা আহিল যেন পাইছোঁ। সন্দীপ দত্তই বোলে, আহিল মানে ৰাতিপুৱাৰ পৰা যোৱাই নাই। ৰাম, খোৱা বোৱা কৰিলেনে? ইয়াতেই কৰিলোঁ। ঠিক আছে, ব'লক ব্যৱস্থাখিনি চাই লওঁ। আচ্ছা, মই যে ৰাতিপুৱা পঠাইছিলোঁ শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰেমটোৰ মিউজিক এৰেঞ্জমেণ্টটো হ'লনে? সন্দীপ দত্তই হাঁহি মাৰি ক'লে, হৈ গ'ল, ব'লক এবাৰ লাষ্ট ৰিহাৰ্চেল দি ল'ব। নহ'লেও টানি লৈ যাম দিয়ক দত্ত, আপুনি মাত্ৰ মোৰ ফালে চাই থাকিব। ঠিক আছে। ৰীম জিম, নিবেদিতা দেৱী আৰু শান্তিবাইৰ গ্ৰীণ ৰুমত ৰৈ ৰৈ আমনি লাগি গৈছেগৈ। কিন্তু মেকআপ আৰ্টিষ্টৰ দেখা দেখিয়েই নাই। ৰীমে এবাৰ এমিলি মেডামক সুধি আহিলেগৈ, তেওঁ টেনশ্যনত আছে। মধুৱে ঠিক কৰিছিল, তাইকো ফোনত পোৱা নাই। খুচবুৰো ফোন ছুইচ অফ। অধৈৰ্য হৈ নিবেদিতা দেৱী আগবাঢ়ি আহিল। ব'ল ৰীম, নেলাগে মেকআপ আৰ্টিষ্ট, ইমান বছৰে ময়ে সজালোঁ, এতিয়াও পাৰিম, আহ। শান্তিবাইয়ে যোগ দিলে, আমিও আজি কাকিমা। ৰীম এমিলিৰ ওচৰলৈ গ'ল। মেডাম, চিন্তা নকৰিব, মেনেজ হৈ যাব। আপুনি বাহিৰলৈ গৈ বাকীখিনি চম্ভালকগৈ। সম্বৰ্ধনা আপুনিয়েই জনাব লাগিব, মাত্ৰ ছাৰক এই কথাটো নজনাব। এমিলিয়ে ক'লে, ৰিমজিম, মইহে তোমাক সেই কথাটো ক'ম বুলি ভাবিছিলোঁ। ৰিমজিমে ক'লে, একো নাই, হ'ব যাওক, আপোনাৰ দেৰি হ'লে ছাৰ ভিতৰ পাবহি, যাওক। 6 বজালৈ 20 মিনিট থাকোঁতেই তাজ ভিভান্তাৰ হলঘৰটো দৰ্শকেৰে ভৰি পৰিল। প্ৰথম শাৰীত ডেলিগেট কেইজনৰ লগতে হিতেন শৰ্মাকো আসন দিয়া হৈছে। অসম টেক্সটাইল মিনিষ্ট্ৰীৰ অভ্যাগতৰ বাবে প্ৰথম শাৰীতে আছুতীয়া আসন ৰখা হৈছে। আহিবও পাৰে, নাহিবও পাৰে। ৰানৱেৰ দুয়োকাষে মিডিয়া আৰু প্ৰেছৰ মানুহ বহাইছে। CGMCৰ শিলনী আৰু পানীচুকৰ মানুহখিনিৰ ভালদৰে আহি পাছ অনুযায়ী আসন লৈছেহি। হীৰা বসুমতাৰীয়ে সম্বৰ্ধনাৰ বাবে পুৰুষৰ টাই আৰু মহিলাৰ ষ্টল আনিছে। এমিলি, খুচবু আৰু মধুৱে ফুলেৰ বুকে দিব। চৌধুৰীয়ে চিন্তা কৰিবলগীয়া বিশেষ নাই। আগতীয়াকৈ বসুমতাৰীয়ে চৌধুৰীক সেউজ সূতাৰে বোৱা ডাঠ সেউজীয়া টাই এডাল পিন্ধাই থৈ গ'লহি। অলপমান ফ্ৰী হৈ চৌধুৰীয়ে ৰীমৰ ওচৰলৈ যোৱাৰ কথা ভাবিলে।
তাই নিশ্চয় গ্ৰীণ ৰুমতে আছে, এবাৰ মাতি আহিব পাৰিলে ভাল আছিল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ